হয়, আজি ৰঙালীৰ যে গৰু বিহু সমগ্ৰ অসমীয়া সমাজে যে কৃষিজীৱী অসমীয়া লোক আছে তেখেতসকলে আজি বিহুৰ প্ৰথম যে গৰু বিহু এই গৰু বিহু উপলক্ষে পৰম্পৰা অনুসৰি নিজৰ নিজৰ গধনসমূহক পুখুৰী পাৰত বা নৈৰ পাৰত আনি মাহ হালধি লগাই শিঙত তেল লগাই যি পৰম্পৰা অনুসৰি ৰক্ষা কৰি আহিছে আৰু এনেদৰে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো দেখা পোৱা গৈছে। এনেদৰে গৰু বিহু উপলক্ষে ভিন্ন প্ৰান্তত আচলতে গৰু নিজ নিজ যি গধনসমূহ আছে গৰুসমূহ আছে সেই গৰুসমূহ এনেদৰে নৈৰ পাৰত আনি গা ধোৱাটো পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো কোকৰাঝাৰৰ বৃহত্তৰ কালীপুখুৰী অঞ্চলৰ লালতাৰীৰ যি তাৰাং নৈত। এই তাৰাং নৈত প্ৰত্যেক বছৰৰ দৰে এই বছৰেও আচলতে এই অঞ্চলৰ ৰাইজে নিজৰ নিজৰ গধনসমূহ তাৰাং নৈত আনি এনেদৰে গা ধোৱাটো পৰিলক্ষিত হৈছে। লোক আছে, মই জানিব চেষ্টা কৰিম। দাদা অকণমান আহক, মই জানিবলৈ চেষ্টা কৰিম তেখেতসকলৰ পৰা কি ধৰণে তেওঁলোকেনো পালন কৰে। প্ৰথমে মই জানিব চেষ্টা কৰিম, যিহেতু আজি গৰু বিহু অনুসৰি পৰম্পৰা ৰক্ষা কৰি আপোনালোকে এনেদৰে প্ৰত্যেক বছৰে নিজৰ নিজৰ গধনসমূহ আপোনালোকে গা পা ধুৱায়, কেনেদৰে পালন কৰে অকণমান আমাৰ দৰ্শকসকলক জনাই দিয়ক। নমস্কাৰ। ND24ৰ জৰিয়তে সমূহ অসমবাসী তথা সমূহ ৰাইজক বিচুৱা, ৰঙালী বিহু আৰু বৈশাগুৰ আন্তৰিক শুভকামনা থাকিল। আমাৰ কোচ ৰাজবংশী পৰম্পৰা হিচাপত আমি সৰুৰ পৰাই যিটো হিচাপত আমি দেখি আহিছিলোঁ, মানে এই তৰাং নদীত আমি গোটেই গাঁওবাসীয়ে একেলগে লগ লাগি আমি গৰু গা ধুৱাওঁ। গৰু গা ধোৱাৰ পিছত আমি মালা পিন্ধাই দিওঁ, মানে যিটো আমি কাটৰি ফুল বুলি কওঁ আমাৰ ঘৰুৱা ভাষাত, লোকেল ভাষাত। তাৰপিছত বেঙেনা, লাও, হালধি এনেকৈ মালা বনাওঁ আৰু দীঘলতি পাতেদি আমি মালা বনাই মানে গৰুক পিন্ধাওঁ। গা ধোৱাৰ পিছত মাহ হালধি গোটেই আমি গাটো সানি দিওঁ এই গৰু বিহুৰ দিনাখন। গতিকে আমাৰ যিটো পৰম্পৰা, গৰু গা ধোৱাৰ পিছত আমি গোটেই চবেই মিলি যিমানখিনি গাঁৱৰ ৰাইজ আহে আমি ঘৰৰ পৰা সকলোৱে দৈ, চিৰা, পিঠা আদি লৈ আহোঁ। সকলোৱে মিলি আমি জলপান গ্ৰহণ কৰোঁ গৰু গা ধোৱাৰ পিছত। তাৰপিছত আমি আমাৰ যিটো সমাজত আমাৰ যিটো লোকাচাৰ হিচাপত আমি যিটো জানো, মানে আমাৰ সমাজে, ৰাজবংশী সমাজে অন্তত 7 দিন বেঙেনা, লাও এইবিলাকৰ পৰা মানে গ্ৰহণ নকৰে। তো এইটো হিচাপত আমি সৰুৰ পৰাই দেখি আছোঁ, বৰ্তমানকো আমাৰ সমাজত প্ৰচলিত হৈ আছে। মানে ইয়াৰ পিছত আপোনালোকে লগে ভাগে যি দৈ চিৰা এইবোৰ সেৱন কৰিব। হয় হয়, আমি সকলোৱে দৈ, চিৰা, পিঠা এইবিলাক লৈ আহিছোঁ। গৰু গা ধোৱাৰ পিছত সকলোৱে মিলি আমি জলপান গ্ৰহণ কৰিম। মানে আৰু এগৰাকী দাদা আছে, মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম। যিহেতু আজি গৰু বিহু, আপুনিও গৰু আনিছে, গৰু নিজৰ গধনসমূহ ইয়াত আজি আপোনালোকে নোৱাব, ধুৱাব বা গা ধুৱাব, কি ক'ব? আচ্ছা, আমি যে গৰু গা ধুৱাওঁ এইটোতো আমাৰ পৰৱৰ্তী বক্তাই কৈ গ'ল। তথাপিও মই মানে হালধি বা বেঙেনা এইবিলাক মানে বিচত হেৰি আমি আৰু আজি আমি 7 জাতি মানে তিতা খাব লাগে। 7 জাতি তিতা খালে মানে আমাৰ যিটো আমাৰ কিছুমান মানে দেহাত মানে কিবা ৰোগ বা ব্যাধি এইবিলাক মানে এই তিতা, ধৰি লওক হালধি তিতা বা অমুক তিতা, মুঠতে 7 জাতি শাক খাব লাগে। এইবোৰ খালে কি হয়? এইবোৰ খালে মানে আমাৰ দেহাত মানে কিছুমান মানে যে ৰোগ বা ব্যাধি বা কিবা সৰ্প দৰ্পণৰ কাৰণে মানে যিটো দংশন কৰে, সেইটো মানে আমাৰ গাটো আমাৰ তিতা হৈ থাকে। সেইকাৰণে মানে আমি খাব লাগে। হয় হয়, এনেদৰে প্ৰত্যেকজন কৃষিজীৱী অসমীয়া আচলতে চহা খেতিয়কে এনেদৰে গৰু বিহুৰ দিনাখন তেখেতসকলৰ নিজৰ নিজৰ গধনসমূহ নিজৰ পুখুৰী পাৰত বা নদীৰ পাৰত আনি এনেদৰে তেওঁলোকে নিজৰ নিজৰ গধনসমূহ শ্ৰীবৃদ্ধিৰ উদ্দেশ্যৰে এনেদৰে তেওঁলোকে পালন কৰি আহিছে বা গা ধুৱাই আছে। বাইদেউসকল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম, যিহেতু আজি গৰু বিহু, কিছু সময়ৰ পিছত ইয়াত মানুহ লোকাৰণ্য হ'ব। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আপোনালোকে আহিছে, ইয়াত মহিলা পুৰুষসকলে আহিছে, কি ক'ব? আচলতে আমাৰ কোচ ৰাজবংশী সমাজত অতি প্ৰাচীন কালৰে পৰা এনেদৰে আমাৰ গৰু বিহু পালন কৰি অহা হৈছে। গাঁৱৰ গোটেই ৰাইজে এনেকৈ ওলাই আহে একেবাৰে পুৱাতে, গৰুবিলাকক লাও বেঙেনাৰ মালা পিন্ধাই দীঘলতিৰ ঠাৰি হাতত লৈ গৰুবিলাকক কবাই ওলাই আহে। আৰু ইয়াত আহি দীঘলতি দীঘল পাত, গৰু ক'বা জাত জাত, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, এনেদৰে গীত গাই মানুহবিলাকে গা ধুৱায় গৰুবিলাকক। আৰু গা ধোৱাৰ পিছত গৰুবিলাকক গৰুৰ গাবিলাকত তেল সানি দিয়ে আৰু শিংবিলাকতো তেল সানি দিয়ে। তাৰপিছত সন্ধিয়া গৈ ধূপ ধূনা জ্বলাই গৰুবিলাকক আদৰিব বা গৰুবিলাকক মানে ধূপ ধূনা দিব। তাৰপিছত নতুন পঘা ডিঙিত দিয়া হ'ব
এনেদৰে আমি অতি প্ৰাচীন কালৰে পৰা পালন কৰি অহা দেখিছোঁ গৰু বিহুটো। ইয়াত গোটেই আপোনালোকৰ যিখিনি গাঁৱৰ মানুহ আছে গোটেইখিনি পুৰুষ মহিলা একেলগে আহি সমল মিলৰে আচলতে ইয়াত গাসমূহ ধোৱা হয়। ইয়াৰ পিছত আপোনালোকে যি জলপান সেই জলপানসমূহ সেৱন কৰিব, কি বাৰ্তা দিব এই আজি বহাগৰ দিনত? বাৰ্তা এইটোৱে দিব খুজিছোঁ যে এইটোৰ যোগেদি বিহু যিহেতু আমাৰ অসমৰ এটা জাতীয় উৎসৱ আৰু এই বিহুত গোটেই জাতি জনজাতিৰ এটা সন্মিলন ক্ষেত্ৰ বুলি কোৱা হয়। আৰু আমি যিহেতু গাঁৱত কোনো ধৰণৰ অসূয়া অপ্ৰীতি নাথাকে, সেই উদ্দেশ্যেৰে আমি গাঁৱৰ সকলো মানুহে একেলগে আহি ইয়াত মিলি জুলি আমি গৰু বিহুটো পালন কৰোঁ। আৰু সকলোৱে একেলগে আমি দৈ চিৰা এইবিলাক আমি একেলগে খোৱা বোৱা কৰোঁ। এইখিনি হয়, এনেদৰে আচলতে দেখা পোৱা গৈছে ৰাজ্যৰ প্ৰত্যেকজন চহা খেতিয়কে অসমীয়া আচলতে প্ৰত্যেক বছৰৰ দৰে এই বছৰে তেওঁলোকে গৰু বিহুৰ দিনাখন নিজৰ গৰুসমূহ যাতে শ্ৰীবৃদ্ধি হয় সেই কামনাৰে এনেদৰে নদীৰ পাৰ বা পুখুৰীৰ পাৰত আনি গৰুসমূহ গা ধোৱাটো পৰম্পৰা অনুসৰি তেওঁলোকে কৰি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।